Welcome to Shortcut classes. আজি আমি ডিএমই বা ডিএছএছৰ ইংলিছৰ এটা মক পেপাৰ লৈ আহিছোঁ য'ত আমি টেলিগ্ৰামৰ মাধ্যমেৰে আমি 30 এমচিকিউ প্ৰেক্টিছ কৰিম তো আহক আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ তো এইটো কোৱেশ্চন কৰিলে আপোনালোকৰ বহুত হেল্প হ'ব এইটো কোৱেশ্চনে কি কৰিব আপোনালোকৰ মানে বেছি টাইম নালাগে 6 মিনিট 8 মিনিট লাগিব এইটো কোৱেশ্চনত আপোনালোকে এটা আইডিয়া পাই যাব যে ডিএছএছ বা ডিএমইত কেনেকুৱা টাইপৰ ইংলিছ আহে এই কোৱেশ্চন কেইটা প্ৰিভিয়াছ পেপাৰৰ পৰা মই উঠাইছোঁ তো আশা কৰোঁ আপোনালোকৰ ক্লাছটো ভাল লাগিব তো ষ্টাৰ্ট কৰোঁ তো প্ৰথম কোৱেশ্চনটো হ'ব আমাৰ 1 নম্বৰ কোৱেশ্চন আপোনালোকে ট্ৰাই কৰিব নিজে আনসাৰ কৰিবলৈ ইডমছ দিছে ইডমছত কি দিছে টু টাৰ্ন এ ড্যাশ এয়াৰ এই ব্ল্যাঙ্ক জায়গাটোত কি হ'ব তো ইয়াত হ'ব ডিপ এয়ার ঠিক আছে 1 নম্বৰ কোৱেশ্চন গল নেক্সট কোৱেশ্চনৰ প্ৰভাৱ দিছে প্ৰভাৱ ইডিয়মছ তাত কি দিছে বেগাৰ্স ক্যান নট বি ড্যাশ এই ব্ল্যাঙ্কত কি হ'ব ব্ল্যাঙ্কত হ'ব চুজাৰ্স নেক্সট 3 নম্বৰ কোৱেশ্চন কি দিছে এটা প্ৰভাৱ চাইছে ইডিয়মছ এ বার্ড ইন হ্যান্ড ইন ওট ড্যাশ ইন দ্য বাস এই ব্ল্যাঙ্কত হ'ব টু ইন দ্য বাস এইটো হয় ঠিক আছে নেক্সট 4 নম্বৰ কোৱেশ্চন আহিছে কি সিনোনিমস মানে সমাৰ্থক শব্দ কাৰ ৰুমিনেটৰ সমাৰ্থক শব্দ কি আপোনালোকে নিজে এবাৰ ট্ৰাই কৰক নহলে মই কৈ আছো ৰুমিনেট মানে এইটো সমাৰ্থক শব্দ মেডিটেট এইটো হ'ব হা মেডিটেটটো নেক্সট হোৱাট ইজ দ্য সিনোনিমস অফ চাইল্ডিছৰ সিনোনিমস কি হ'ব চাইল্ডিছৰ সিনোনিমস হ'ব চাইল্ডিছৰ হ'ব এমিচিয়ৰ এইটো হ'ব 6 নম্বৰ কোৱেশ্চন কি দিছে সুপাৰলেটিভ ফৰ্ম অফ গুডৰ সুপাৰলেটিভ গুড কি হয় গুড বেটাৰ বেষ্ট হ'ব ঠিক আছে 7 নম্বৰ কোৱেশ্চন 7 নম্বৰত কি হৈছে ডিটাৰমিনাৰ there is not dash sugar left in the jar এনেকুৱা নেগেটিভ থাকিলে কি হয় নেগেটিভ থাকিলে এনি হয় ঠিক আছে 8 নম্বৰ কোৱেশ্চন এইটো মই হোৱাট ইজ দ্য অপোজিট জেন্ডাৰ অফ ষ্টেকৰ অপোজিট জেন্ডাৰৰ কোৱেশ্চন আহে বহুত তো আপোনালোকে জেন্ডাৰৰ কোৱেশ্চন পঢ়িব এইটো হ'ব হিন্দ ষ্টেকৰ অপোজিট জেন্ডাৰ হিন্দ হয় নেক্সট আকৌ প্ৰভাৱ দিছে প্ৰভাৱ বহুত কোৱেশ্চন দেখা যায় আপোনালোকে প্ৰভাৱ পঢ়িব বহুত এই ৰোলিং ষ্টন গেদাৰ নো ড্যাশ কি হয় মছ এইটো 10 নম্বৰ কোৱেশ্চন সিনোনিমস অফ পণ্ডাৰৰ সিনোনিমস কি সমাৰ্থক শব্দ কি পণ্ডাৰৰ সমাৰ্থক শব্দ হৈ আছে আপোনালোকে নিজে এবাৰ ট্ৰাই কৰক এইটো হ'ব ৰুমিনেট 11 নম্বৰ কোৱেশ্চন এইটো দিছে প্ৰনাউন কি হ'ব he look at dash in mirror before leaving তো এইটো হ'ব look at himself before in the leaving ঠিক আছে তাৰ পিছত 12 নম্বৰ কোৱেশ্চন he is dash best player of the এইটো ডিটাৰমিনাৰ হয় he is কি হয় এইটো ব্লক কোৱেশ্চন অকমান এবাৰ ভালকে পঢ়িলে গম পায় he is the best player এনেকুৱা হয় নেক্সট কোৱেশ্চন এইটো দিছে কমপ্লিট কৰিব লাগে nobody has dash to prison তো চাইছেনে ওয়ার্ড কেটা সেম এপ্রক্স আছে তো কি হয় nobody has access to the prison access কৰিব নাপায় তো এনেকা কোৱেশ্চন নেক্সট 14 কৈছে he made dash progress with her project he made কি project এটো পজিটিভ আছে তো কি হ'ব some progress what is the synonyms of recalcitrant ৰিকেলচিট্ৰেণ্টৰ সমাৰ্থক শব্দ কি ৰিকেলচিট্ৰেণ্ট মানে হৈছে যাত মানে কন্ট্ৰোল নাই এনেকৈ হৈছে অবষ্টিনেট হ'ব এইটো হ'ব 16 নম্বৰ কোৱেশ্চন হোৱাট ইজ দ্য এন্টোনিমছ অফ ইন্টেনশনালৰ অপোজিটটো কি হ'ব ইন্টেনশনাল হলে কি হ'ব এটা ইন্টেনশনাল হলে আৰু এটা কি হ'ব এক্সিডেন্টাল হ'ব 17 নম্বৰ কোৱেশ্চন প্ৰভাৱ don't put all your dash in basket do not put all your basket it ki do not lay egg hobo eggs do not put all eggs in a basket
নেক্সট কোশ্চেন দিছে ডিটারমিনার প্লিজ গিভ আস ড্যাশ হেল্প কি হেল্প হয় প্লিজ গিভ আস সাম হেল্প ইয়েস সাম হেল্প হ'ব এইটো তাৰপিছত 19 নম্বৰ কি দিছে বিট দ্য ড্যাশ এইটোৰ একচুৱেলি দুটা এনসাৰ হয় আপোনালোকে কওকচোন কোনটো কোনটো হ'ব এটাতো মই ক্লিক কৰিম আৰু এটা ক'ব আপোনালোকে কোনটো হ'ব ঠিক আছে কমেন্ট কৰিব এটা ড্যাশ মই মাৰিলো আৰু এটা ইয়াত এনসাৰ আছে হা হোৱাট ইজ দ্য সিনোনিমছ অফ ওয়েলথি ওয়েলথিৰ সিনোনিমছ কি হ'ব ওয়েলথি হলে কি হ'ব ওয়েলথি মানে পইচা দেখা এনেকুৱা ঠিক আছে তো এইটো থাকিলে এফ্লুয়েন্ট হ'ব ঠিক আছে এইটো এনসাৰ হ'ব এফ্লুয়েন্ট নেক্সট 21 নম্বৰ কোশ্চেন ইয়াত দিছে কোশ্চেন pronoun বহাব লাগিব I have a friend dash can help I have a friend who can help who হ'ব এটা আনসার ঠিক আছে সোনকালে কৰি আছো আপোনালোকে চাই যাব যাৰ অসুবিধা হ'ব পাউজ কৰি চাব মোৰ মুঠত কথা কোশ্চেন কৰাব লাগে ভালকে ঠিক আছে at the door of a কি হ'ব at the door of hate মই কোশ্চেন কৰাই আছো আপোনালোকে আইডিয়া কৰিব পাৰে কেনেকুৱা ধৰণৰ কোশ্চেন আহে এক্সামত তো এইটো হিচাপত পঢ়িলে আপোনালোকৰ ভাল নম্বৰ আহিব ইংলিশত ইগলৰ ইয়ং মানে বেবি নেম ইগল কি হয় ইগলেট হয় বেবি নেম বিলাকও বহুত আহি থাকে নেক্সট কোশ্চেন দিছে কমপ্লিট দ্য সেন্টেন্স কমপ্লিট কৰিব লাগে she could not dash his invitation to the party invitation কি কৰে could not accept he could not accept his invitation no next 25 number question Mount Everest is dash highest mountain in the world Mount Everest কি হয় Mount Everest is the highest mountain in the world 26 number question you will have to pull dash together এইবিলাক মানে কি একদম পুৰা মুখস্থ কৰিব লাগিব হা আপোনালোকে কওকচোন কোনটো হ'ব ইয়াত হ'ব yourself next 27 number question antonyms of insolvent insolvent মানে কি হ'ব insolvent মানে বিপৰীত কৈছে ন insolvent মানে হৈ আছে এনেকুৱা যা পইচা নাই তো এটা wealthy হ'ব yes 28 number question 28 number what is the superlative form of shy এনেকুৱা superlative form বহুত দেখা গৈছে না বহুত আহি থাকে দুটা তিনটা এনেকুৱা question আহি থাকে shy কি shy shyৰ shyest কিন্তু স্পেলিং কেটা চাইছে না স্পেলিং কেটা লক্ষ্য কৰিব কেনেকুৱা একে যেন লাগে তাৰপিছত 29 নম্বৰ কোশ্চেন কি আছে দ্য ডক্টৰ হেজ ড্ৰেছ দ্য ৰিপৰ্ট দ্য ডক্টৰ কি কৰিব ৰিপৰ্টখন কি কৰিব কওকচোন ডক্টৰ একসেপ্ট স্পেলিং কেটা চাব এবাৰ একসেপ্ট দ্য ৰিপৰ্ট 30 নম্বৰ কোশ্চেন হোৱাট ইজ দ্য অপোজিট জেন্ডাৰ অফ লায়ন লায়নৰ অপোজিট জেন্ডাৰৰ কোশ্চেন দেখা গৈছে বহুত কেটা লায়নৰ অপোজিট জেন্ডাৰ কি হয় লায়নেছ এইটো হ'ব তো আপোনালোকে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰে যে কোশ্চেন কেনেকুৱা ধৰণৰ আহি থাকে ঠিক আছে এটা কোশ্চেন মিস হৈছে মোৰ তো আপোনালোকে এটা মানে অনুমান কৰিব পাৰে যে এনেকুৱা ধৰণৰ কোশ্চেন আহে তো এনেকুৱা নোট বনালে যেনেকুৱা আহিছে অপোজিট জেন্ডাৰ আহিছে সুপাৰলেটিভ আহিছে প্ৰভাৱছ আহিছে সো ইয়াৰ এটা মানে মই ইংলিশত কি আহে আমাৰ টেলিগ্ৰাম চেনেলত মই কৈ দিছো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰি ল'ব সৰাইঘাট ক্লাसेছ ঠিক আছে তো আজি ক্লাছটো এইখিনিয়ে আশা কৰো আপোনালোকৰ ভাল লাগিছে মই ক্লাছটো বহুত স্পিডত কৰাই আছো কাৰণ আপোনালোকে কম টাইমত বহুত কেটা কোশ্চেন বঢ়িয়াকৈ কৰিব লাগে ঠিক আছে তো থ্যাংক ইউ আজিৰ কাৰণে